হে দোস্ত, কাশ্মীৰত হৈ যোৱা নিশংস ঘটনাটোৰ পিছত গম পাইছে ভাৰত আৰু পাকিস্তানৰ মাজত কাজিয়া এখন যুদ্ধৰ শংকা বাঢ়ি গৈছে। চাগে আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া নিউজ চিউজে পাইছে যে ভাৰতে হেনো পানী বন্ধ কৰিব পাকিস্তানলৈকে, মানে যিটো ভাৰতৰ পৰা নদী বৈ গৈছে ইণ্ডাছ ৰিভাৰ বুলি কয়, এইটো বন্ধ কৰি দিব, পাকিস্তান আৰু এক টপালো পানী নাপায়। এইটো বাৰু কিমান দূৰ সম্ভৱ, কৰিব পাৰেনে ভাৰতে? সঁচাকৈ ভাৰতে যিখন ইণ্ডাছ ট্ৰিটি সেইখন কেঞ্চেল কৰিছে, ইয়াৰ মানে কি? ইয়াৰ উপৰিও আৰু এটা বহুত ডাঙৰ প্ৰব্লেম ইয়াত সোমাই আছে। যদি ভাৰতে সঁচাকৈ ইণ্ডাছ ৰিভাৰ বন্ধ কৰি দিয়ে, পাকিস্তানে যদি এক টপালো পানী নোপোৱা হৈ যায় এই নদীৰে, আৰু পাকিস্তান যদি চাইনাৰ ওচৰত যায় যে আমাৰ লগত ভাৰতে এনেকৈ কৰিছে, আমি জানোৱে চাইনাই পাকিস্তানক ভাল পায় বা তেওঁলোকৰ এটা ইণ্টাৰনেল বন্ধুত্ব আছে। তো চাইনাই যদি এইবাৰ ভাৰতলৈ বৈ অহা ব্ৰহ্মপুত্ৰ ৰিভাৰ বন্ধ কৰি দিয়ে বাৰু কি হ'ব? কাৰণ চাইনাৰ এইখিনি ক্ষমতা আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত যি বান্ধি আছে জাষ্ট অৰুণাচলৰ পৰা অলপমান 30 কিলোমিটাৰ আগত, সেই বান্ধটো যদি বন্ধ কৰি দিয়ে, এক টপালো পানী নোহোৱা হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰেৰে, বা পানীটো ৰেগুলেট কৰিব পাৰিব চাইনাই, যেতিয়া ইচ্ছা এৰি দিব পাৰিব, যেতিয়া ইচ্ছা বন্ধ কৰিব পাৰিব। তো গোটেই টেনশ্যনখিনি, প্ৰব্লেমখিনি সঁচাকৈ ভাৰতৰ কেপাচিটি আছেনে, বা সঁচাকৈ বন্ধ কৰিব নেকি পানী? গোটেই কথাখিনি বুজিব চেষ্টা কৰোঁ, আহক বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এই মেপখন চাওক, এইখন হৈছে ভাৰত, সেউজীয়াখন হৈছে পাকিস্তান। তো ভাৰতৰ পৰা পাকিস্তানলৈ এই নদীটো বৈ গৈছে, এইটো ইণ্ডাছ ৰিভাৰ বুলি কয়। তো ভাৰতখন হৈছে এই নদীটোৰ কাৰণে আপাৰ ৰাইপেৰিয়ান নেশ্যন, আৰু পাকিস্তানখন হৈছে ডাউন ষ্ট্ৰীম ৰাইপেৰিয়ান নেশ্যন। এতিয়া নদীটোতো নেচাৰে বনাইছে, তো নদীৰ কোনো বাউণ্ডাৰী নাথাকে, বাউণ্ডাৰী বনাইছে মানুহে। তো এই পৃথিৱীত বহুত নদী আছে, যি নদী এখন দেশৰ পৰা আন এখন দেশলৈ বৈ যায়। এতিয়া যোনখন দেশৰ পৰা নদীটো বৈ আহে তাক আপাৰ ৰাইপেৰিয়ান নেশ্যন বুলি কয়, আৰু সেই নদীখনৰ ওপৰত সেই আপাৰ ৰাইপেৰিয়ান নেশ্যনৰ ফুল ক্ষমতা থাকে যে নদীখনৰ ওপৰত লগত কিবা কৰা যেতিয়ালৈকে একো ট্ৰিটি চাইন কৰা নহয় দুয়োখন দেশৰ মাজত। যেনেকৈ সবচে ডাঙৰ এক্সাম্পল আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰটোৰ লগত। আমাৰ ব্ৰহ্মপুত্ৰ হৈছে ভাৰততে, চাইনাত সেইখন এখন বেলেগ নদী। তো চাইনাৰ লগত ব্ৰহ্মপুত্ৰ কণ্ট্ৰলৰ পুৰা কেপাচিটি আছে, কাৰণ চাইনাখন হৈছে ব্ৰহ্মপুত্ৰৰ কাৰণে আপাৰ ৰাইপেৰিয়ান, ভাৰতখন হৈছে মিডিল ৰাইপেৰিয়ান, আৰু বাংলাদেশখন হৈছে লোৱাৰ ৰাইপেৰিয়ান। চাইনা আৰু ভাৰতৰ ব্ৰহ্মপুত্ৰক লৈ তেনেকুৱা একো ট্ৰিটি চাইন কৰা নাই। কিন্তু এই ইণ্ডাছ ৰিভাৰ যিখন আছে, এই ৰিভাৰখনক লৈ পিনে ভাৰত আৰু পাকিস্তানৰ এখন চুক্তি হৈছিল 1960 চনত, আৰু এই চুক্তিখন কৰিছিল ৱৰ্ল্ড বেংকে। এই চুক্তিখন একদমেই চিম্পুল, ভালকে চাওক। তো এই চুক্তিখন মতে ইণ্ডাছ ৰিভাৰৰ 6টা উপনদী আছে, তাৰে 3টা ভাৰতৰ, 3টা পাকিস্তানৰ। এই 3টা পাকিস্তানৰ, আৰু বাকী 3টা ৰবি, বিয়াছ এণ্ড সুটলেজ ভাৰতৰ আণ্ডাৰত। এতিয়া দেখাততো এই ট্ৰিটিখন বহুত ভাল লাগে, 3টা নদী ভাৰতৰ, 3টা নদী পাকিস্তানৰ। পাকিস্তানত 3টা নদীৰ ওপৰত ভাৰতৰ ইমান অধিকাৰ নাই, মানে নন কনজিউমেবল সিহঁত ইউজ কৰিব পাৰে। মানে কেনেকুৱা, ধৰক যদি কিবা কাৰণত হাইড্ৰ প্ৰজেক্ট বনায়ো 24 ঘণ্টাৰ ভিতৰত পানী আৰু এৰি দিব লাগিব, এইটোক ৰান অন দ্য ৰিভাৰ প্ৰজেক্ট বুলি কয়, এইটো কৰিব লাগিব। বা যদি পাকিস্তানৰ এই ৱেষ্টাৰ্ণ ৰিভাৰ কেইটাৰ ওপৰত কিবা এটা হয়, এই ডাটাটো লগালগ দিব লাগিব সিহঁক, আপোনাৰ পাকিস্তানক। মানে ডাটা শ্বেয়াৰিঙৰ পৰা আৰম্ভ কৰি চবখিনি কথা সেই 3টা নদীৰ ওপৰত পাকিস্তানৰ অধিকাৰ থাকিব, আৰু এই 3টা নদীত ভাৰতে যি ইচ্ছা কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এতিয়া শুনাত বহুত ভাল, কিন্তু ইয়াৰ এটা প্ৰব্লেম আছে, কাৰণ গোটেই ইণ্ডাছ নদীটো আছে 168 মিলিয়ন একৰ ফিটত, তাৰে 33 মিলিয়ন একৰ ফিটহে ভাৰতে পালে। মানে ক'ব গ'লে মাত্ৰ 20% ভাৰতে ৰাখিলে, বাকী পাকিস্তানকে দিলে। আৰু হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে এনেকুৱা হ'ল যে কোনোবা এনেকুৱা এখন দেশ যিখন এটা নদীৰ কাৰণে আপাৰ ৰাইপেৰিয়ান নেশ্যন, য'ৰ পৰা নদীখন বৈ গৈছে, তেওঁলোকে মাত্ৰ 20% নদীখনৰ হিস্সা ৰাখিলে, আৰু বাকী নদীখন বেলেগ এখন দেশক দি দিলে। তো 1960 চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে চাইন কৰিছিল, আৰু এইখন ট্ৰিটি মষ্ট ছাকচেছফুল ট্ৰিটি বুলি কোৱা হয় এই গোটেই ৱৰ্ল্ডত যিমান ট্ৰিটি আছে সেইবিলাকৰ, কাৰণ ভাৰতে এটা দান কৰিছিল, মহান দান কৰিছিল। ট্ৰিটিখন চাইন হোৱাৰ 5 বছৰ পিছতে 1965ত যুদ্ধ হৈছিল, কিন্তু ট্ৰিটি সেনেকৈ থাকিল। 84ত চিয়াচিন ল'লে, কিন্তু ট্ৰিটি সেনেকৈ থাকিল, পানী বৈয়ে থাকিল। 1999ত কাৰ্গিলত যুদ্ধ হ'ল, ভাৰতে একো নকৰিলে। 2001ত সংসদত হ'ল আক্ৰমণ হ'ল, ট্ৰিটি সেনেকৈ থাকিল। 2008ত মুম্বাইত আক্ৰমণ হ'ল, এইবাৰো ভাৰতে ইমান ডাঙৰ ফেচলা নল'লে যে পানী গৈ আছে, গৈ থাকিব দে, ইহঁতে শুধৰিব দে। 2008ৰ পিছত 2016ত উৰি আক্ৰমণ হ'ল, ট্ৰিটিখন সেনেকৈ থাকিল। 2019ত পুলৱামা কত জোৱান শ্বহীদ হ'ল, সেনেকৈ থাকিল উৰি, কিন্তু ইমান নহয়। 2025ত যিটো হ'ল, এইবাৰ জবাব দিব লাগিব।
তো ভাৰতে ক'লে যে এই ট্ৰিটিখনে আমি কেনচেল কৰি দিলোঁ এতিয়া কেনচেল কৰি দিয়া মানে বহুতে ভাবি আছে যে পানী যোৱা বন্ধ হৈ যাব পাকিস্তানলৈকে কিন্তু পানী যোৱা বন্ধ নহয় মেইন প্ৰব্লেম আমাৰ নিউজ চেনেলবিলাকে এনেকৈ কয় মানে ভালকৈ বুজাই নেদে যে পানী যোৱা এক টপালো পানী নাপাব পাকিস্তানে কিবা নাপাব চাওক এতিয়ালৈকে ভাৰতৰ তেনেকুৱা টেকনলজি নাই এই নদী তিনিখনৰ ওপৰত যিনকেই তিনিখন নদী পাকিস্তানৰ লগত আছিল সেই তিনিখন নদীৰ ওপৰত এনেকুৱা কোনো বান নাই যে বন্ধ কৰি দিব পাকিস্তানে এক টপালো পানী নোপোৱা হ'ব এইটো ভাৰতে কৰিব বুলি ধমকি দিছে আৰু যদি ভাৰতে কৰিব লাগে এইটো বহু বছৰ লাগিব ডেম বনাব লাগিব হা এতিয়া ভাৰতে জাষ্ট ট্ৰিটিখন কেনচেল কৰিছে এই ট্ৰিটিখন মতে যিখিনি ডাটা পাব লাগিছিল পাকিস্তানে সেই ডাটা আৰু নিদিয়ে যদি নদীকেইখনৰ ওপৰত ভাৰতে কিবা কৰে বা নদীকেইখনৰ এইফালে কিবা যদি ডাঙৰ পানী চানী আহি যায় কিবা ভূমিকম্প আহি যায় সেই ডাটাটো পাকিস্তানে নাপায় ইয়াৰ উপৰিও যদি ইচ্ছা কৰে ভাৰতে এতিয়া ডেম বনাব পাৰিব এই নদী তিনিখনৰ ওপৰত আৰু সেইফালে ভৱিষ্যতলৈকে বন্ধ কৰি দিব পাৰিব পাকিস্তানে একো মাত মাতিব নোৱাৰে কাৰণ ট্ৰিটিখন কেনচেল কৰিব খুজিছে ভাৰতে কিন্তু কেনচেলো পটককৈ এনেকুৱা নহয় যে যেটো ৱৰ্ল্ড বেংক জড়িত হৈ আছে 1960 চনত এটা প্ৰচেছত যাব লাগিব তাৰ পিছতে কি হয় দেখা যাব কিন্তু যেনেকৈ নিউজ চেনেলে দেখায় তেনেকৈ যদি ভাৰতে বন্ধ কৰি দিয়ে ছুপাৰ ডেম বনাই দিয়ে পাকিস্তানে ধমকি দিছে যে এই মেটাৰটোক আমি ইণ্টাৰনেশ্যনেলি লৈ যাম যিহেতু 1960 চনত যেতিয়া এই ট্ৰিটিখন চাইন হৈছিল ইণ্টাৰনেশ্যনেল মানে ৱৰ্ল্ড বেংক জড়িত হৈ আছিল আৰু যদি এই মেটাৰটো ইণ্টাৰনেশ্যনেলি গুচি যায় চাইনা যদি জড়িত হয় চাইনাই যদি ভাৰতৰ ওপৰত এইবাৰ এটেক কৰে ৱাটাৰ বোমেৰে আৰু ভাৰতৰ ওপৰত এটেক মানে নৰ্থ ইষ্ট শেষ হৈ যাব পাৰে যদি চাইনাই পাকিস্তানৰ লগত লগ হৈ পিনে যিটো ছুপাৰ ডেম বনাই আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আপুনি জানেনে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ যিটো ডেম সেই ডেম বনাই আছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ নহয় তাতে বেলেগ নদী হয় জাষ্ট অৰুণাচলৰ পৰা 30 কিলোমিটাৰ দূৰত তো এই মেপখন চাওক তলত এইখন অৰুণাচল এয়া মেচুকা চাওক মই যে গৈছিলোঁ এই ওপৰত ইয়াত জাষ্ট ডেম বনাই আছে য'ৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ এইফালে চিয়াং হৈ পিনে এইফালে আহিছে কিমান টকাৰে জানেনে $137 বিলিয়ন আপুনি কল্পনা কৰিব নোৱাৰে চাওক চাইনাতে আছে এই পৃথিৱীৰ সবচে ডাঙৰ ডেম 3 গৰ্জেছ ডেম বুলি এই ডেমটো সবচে ডাঙৰ বৰ্তমান এই পৃথিৱীৰ ইয়াতকৈ 3 গুণ ডাঙৰ ডেম যিটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু এইটো হৈ যোৱাৰ পিছত কি হ'ব ডাইৰেক্ট চাইনাই গোটেই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিব ৰেগুলেট কৰিব পাৰিব পানীটো ষ্টপ কৰিব পাৰিব পানীটো যেতিয়া এৰি দিব পাৰিব মানে যিহেতু ট্ৰিটি নাই ব্ৰহ্মপুত্ৰ নদীটোক লৈ পিনে চাইনা আৰু ভাৰতৰ মাজত যিহেতু ট্ৰিটি নাই আৰু যদি এইটো হয় বহুত ভয়ানক কণ্ডিশ্যন হ'ব এতিয়া চাওক ভাৰতে যিয়ে নকৰে কিয় কিবাটো কৰিব লাগে পাকিস্তানৰ ওপৰত নহ'লে পুলৱামা তাৰপিছত উৰি তাৰপিছত এইফালে পেহেলগাম এনেকৈ অলপমান পাহৰাৰ পিছতে কিবা এটা কৰি দিয়ে তো এতিয়া জাষ্ট ৱেটিং যে একচুৱেলি ভাৰতে কৰেনো কি আৰু এই মেটাৰটো কিমান হৈ যায় ভাৰতটো এনে বহি নাথাকে ভাৰতে কিবা কৰে কিন্তু চাইনাই যেনেকৈ ফাৰ্ষ্ট এটেক কৰে ভাৰতৰ সেইটো নাই ভাৰত সদায় মানে এখন সেই দেশ মানে বুজি পাইছেনে যুদ্ধ অকলে ফাৰ্ষ্ট যুদ্ধ কৰিব নিবিচাৰে ৰখি থাকে যে আমাক কোনোবাই লৰকাৰাব আমি যুদ্ধ কৰিম তো এইটোৱে আপোনালোকে গোটেই টপিকটোৰ ওপৰত কি ভাবে জনাব আৰু এই যে কিছুমান যে এনেকুৱা যে ভয়ানক নিউজ দিয়ে যে ভাইৰেল হৈ আছে বৰ্তমান এইবিলাকৰ পৰা অলপমান দূৰত থাকক অলপ শান্তশিষ্ট নিউজ চাওকচোন যিবিলাক নিউজ জেনেৰেলি মানুহে সিহঁত চায় ইণ্টাৰনেশ্যনেল নিউজবিলাক চায় তো CNN এনেকুৱা টাইপত চায় সেনেকুৱা চাবচোন শিকিব পাৰিব জানিব পাৰিব আৰু চব নিউজৰ পৰা থ্ৰিল ল'ব চেষ্টা নকৰিব নিউজৰ পৰা থ্ৰিল নাপায় বাতৰি পায়